ঈদৰ দিনা প্ৰেমিকৰ ঘৰলৈ ফুৰিবলৈ গৈছিল প্ৰেমিকা, কিন্তু ঘৰ গৈ নাপালে প্ৰেমিক যুৱকৰ। আঠ বাটৰ পৰা নিৰুদ্দেশ প্ৰেমিকা যুৱতী। এতিয়া যুৱতীৰ মোবাইলৰ লোকেশ্যন দেখুৱাই আছে উত্তৰ প্ৰদেশ। আচলতে ঘটনা কি? এইজন প্ৰেমিক সাহিল আলী, ঘৰ মোকালমোৱাৰ আদাবাৰীত। এইগৰাকী সাহিলৰ প্ৰেমিকা, ঘৰ গলদীঘলাত। দুয়ো একেলগে পঢ়িছিল আৰু তেতিয়াৰে পৰা দুয়োৰে প্ৰেমৰ সম্পৰ্ক আছিল। দুয়ো এবাৰ পলাইও গৈছিল, কিন্তু বয়স নোহোৱাৰ বাবে দুয়োটা পৰিয়ালৰ বুজাবুজিৰ মাজত যুৱতীগৰাকীক লৈ আহিছিল। তাৰ পাছতে দুয়োখন ঘৰৰ মাজত ভাল সম্পৰ্ক গঢ়ি উঠিছিল, অহা যোৱাও চলি আছিল। ঈদৰ দিনা আবেলি 4 মান বজাত যুৱতীগৰাকীয়ে প্ৰেমিক সাহিলৰ ঘৰলৈ বুলি ওলাই গৈছিল। যুৱতীগৰাকীৰ ঘৰৰ পৰা সাহিলৰ ঘৰৰ দূৰত্ব মাত্ৰ 200 মিটাৰ মানহে হ'ব। কিন্তু প্ৰেমিক সাহিলৰ ঘৰ নপাওঁতেই নিৰুদ্দেশ হয় যুৱতীগৰাকী। পৰিয়ালৰ অভিযোগ, যুৱতীগৰাকীক কোনো অজ্ঞাত লোকে অপহৰণ কৰিছে। তাৰ পাছতে আৰক্ষীৰ কাষ চাপে যুৱতীগৰাকীৰ পৰিয়াল। আৰক্ষীয়ে জনোৱা অনুসৰি যুৱতীগৰাকীৰ মোবাইলৰ লোকেশ্যন উত্তৰ প্ৰদেশ দেখুৱাইছে। ইফালে যুৱতীগৰাকীয়ে হোৱাটছএপ যোগে পৰিয়ালক জনাইছে যে অপহৰণকাৰীয়ে তেওঁক বহিৰাজ্যত আবদ্ধ কৰি ৰাখিছে। প্ৰেমিক সাহিল গলেহে যুৱতীগৰাকীক ঘূৰাই পঠাব বুলিও জানিবলৈ দিছে। আনকি যুৱতীৰ পৰিয়ালৰ সৈতে হিন্দী ভাষাত কথাও পাতিছে অপহৰণকাৰীয়ে। এতিয়া প্ৰশ্ন হয়, সাহিলৰ ঘৰৰ কাষৰ পৰাই কোনে অপহৰণ কৰি নিলে প্ৰেমিকাক? ইতিমধ্যে আৰক্ষীয়ে প্ৰেমিক সাহিলকো চলাইছে জেৰা। ইয়াৰ উপৰি হিন্দী ভাষাত কথা পতা অপহৰণকাৰীয়ে জানে প্ৰেমিক প্ৰেমিকাৰ পৰিয়ালৰ সকলো কথা। এতিয়া কথা হ'ল, কোনো নাৰী দেশৰ চক্ৰৰ জালত পৰিল নেকি যুৱতীগৰাকী? সমগ্ৰ ঘটনা এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। ঘটনাটো এবাৰ মাতৃৰ মুখেৰে শুনক। তাই এটা ভালপোৱা সম্পৰ্ক আছে। সাহিল নামৰ ল'ৰা, ঘৰটো হৈছে আদাবাৰী। তাৰ ঘৰত আহোম বুলি কৈছিলে। আহোম বুলি কোৱাৰ পিছত আমাৰ দুখন ঘৰৰে বহুত মিলাপ্ৰীতি হৈছিলে। তাৰ লগত পলাইও গৈছিলে একদিন। পলাই যোৱাৰ পিছত তাইৰ বয়স হোৱা নাছিলে, ল'ৰাটোৰো বয়স হোৱা নাছিলে। তাৰে পিছত আমি ঘৰত বুজাবুজিৰ ভিত্তিত, গাঁৱৰ লিখালিখিৰ ভিত্তিত আমি ছোৱালীটো আনিছিলোঁ, মোৰ ঘৰত ৰাখিছিলোঁ। তাৰে পিছত এনেকৈ অহা যোৱা হৈ আছিলে। সেইদিনাখন ঈদৰ দিনা 17 তাৰিখ, সেইদিনাখনে ছোৱালীজনী মোক কৈছে, আমা মই সাহিলৰ ঘৰত যাম, মোক নিবা আহিব। ওলাই আছে তাই 1 ঘণ্টা আগতে। তাৰপিছত তাই কৈছে মোক, এতিয়া কৈছে মই যাম আৰু ইয়াৰ লগত এনে যাম আৰু আহিম, মই ঘৰত সলকান্তে আহিম। তাৰপিছত জোৱাই আহিব বুলি কৈছে, আহি পোৱা নাই। মই আৰু জোৱাই মানিছিলোঁৱে, ল'ৰাটো জোৱাই মানিছিলোঁ যে, গতিকে সন্ধান পোৱা নাই। এতিয়া ছোৱালীটোৱে 4 মান বজাত এনেকৈ ওলাই গৈছে। ওলাই যায় পিছত মই ভাবিছোঁ আৰু সাহিলৰ ঘৰতে গৈছে। তাত এতিয়া নিৰুদ্দেশ হৈছে। থানাত এজাহাৰ দিছোঁ, থানাত আমাৰ আদাবাৰীত দিছোঁ। আৰক্ষী তদন্ত কৰিম বুলি কৈছে। লোকেশ্যন মাৰি উত্তৰ প্ৰদেশ দেখাইছে ছোৱালীজনীৰ নাম্বাৰটোত। উত্তৰ প্ৰদেশ দেখাইছে। মোৰ ছোৱালীটো কোনোবাই দুষ্ট চক্ৰ মানে অপহৰণ কৰিছে বিক্ৰী কৰাৰ কাৰণে। মই আৰক্ষী প্ৰশাসনক কৈছোঁ যাতে ছাৰহঁতে ছোৱালীজনী মোক ঘূৰাই দিয়ে, আৰু মই ইমানে জানো, মোক ছোৱালীটো লাগে। আৰু ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত, আৰু আৰক্ষীৰ তদন্তৰ অন্ততহে সকলো কথা পোহৰলৈ আহিব।